হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো গাইছ, আপোনালোকে থাম্বনেইলখন চাই গমে পাইছে আমি কি বনাব গৈ আছোঁ আজি। এয়া চাওক, কেৰাহী উঠি গ'ল, দেখুৱাই আছোঁ। আমি তাকো চৌকাত বনাম। চাওক, চৌকাত ভং ভঙা চৌকাত, হয়নে নহয়? কেৰাহী তুলি দিছোঁ। এতিয়া এইবাৰ জুই জ্বলি গ'ল। এতিয়া দিম চুৱৰ কামিত। এতিয়া দিম আমি। তো আপোনালোকে চাই থাকক আমি দুইটাই কেনেকৈ মানে सुअर का मीट बनाते हैं। तो देखते रहिए आप लोग। आज बनाएगा सुअर का मीट। आज बनाएगा तो हम बनाएंगे आज, मतलब हम दोनों। तो অলপমান অসমীয়া লগত হিন্দীও মিক্স কৰি দিলোঁ। আসাম ট্ৰেক্টৰ। তো এইটো হ'ল চাওক, আধা কেজি আনিছোঁ আমি দুটাই, পূৰা মাৰি দিম। তো এতিয়া বইল হৈ আছে। বইল হোৱাৰ টাইমত অলপমান নিমখ দিব লাগে, কাৰণ যোনটো ইয়াৰ বীজাণু আছে সেইটো ওলাই যায়, তো লেতেৰাটো। তো আমি বনাম আজি তেলেদি, তো মানে গ্ৰেভি টাইপ বনোৱা হ'ব আজি। তো চাই থাকক কেনেকৈ বনাওঁ আমি দুইজনে, মানে ল'ৰাই কেনেকৈ বনাব পাৰে তাকে আপোনালোকক দেখুৱাই আছোঁ। কাৰণ আমি ছিংগেল মানুহ না, আমি ছিংগেল মানুহ, নিজে বনাই খাব লাগিব। তো এইফালে ৰেডি হ'ল পিঁয়াজ, ৰহুন, আদা। তো এই পিঁয়াজ চাওক, পিঁয়াজ কাটি আছে গাইছ। এইফালে আলু কাটা শেষ। ইফালে এইবোৰ পিহিব লাগিব, আৰু পিঁয়াজ কাটি আছে, আৰু এইবোৰ গৰম মছলা এইবোৰো পিহিব লাগিব। তো এইবাৰ কাটি আছে পিঁয়াজ। এতিয়া আমি ধুই আছোঁ, মানে চাওক না লেতেৰা কেনেকুৱা ওলাইছে। তাৰ কাৰণে এনেকৈ সিজাই ল'ব লাগে, হয় না নাই? হয় দিয়ক, হয়। এতিয়া এই ধুই ধাই আৰু এতিয়াহে আৰু বহাম ভালকৈ। আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ, চাব হা। ই মানে এনেকুৱা সিজা মাংস খাই দেখাব। নিমখ লগাই ল'ম অকণমান, লগাই ল। হে কেনেকৈ খাল গাইছ? এইটো সিজা মাংস, এতিয়া সিজালোঁ না কিবা। গাইছ মোৰ দেখি একদম কেনে অনুভৱ কেনেকুৱা লাগে, ভাল না বেয়া? টেষ্টি। এইটো কেনেকুৱা টেষ্ট হ'ব গাইছ? এইটো বনাই নাই, সিজালোহে মাত্ৰ। লগাই যেতিয়া বটিম আমি আদা নহৰু, এই যে পিহি আছে। আমাৰ যিহেতু গৰীব মানুহ, কি নাই, মিক্সি নাই না, মিক্সাৰ মেচিন নাই, আমি পাতাত বটিব লগা হৈছে। এই চাওক, শিলপাতা গাইছ, পুৰা বটি আছে আমাৰ দাদু। লগাই যেতিয়া জুই লাগি গ'ল, কেৰাহী উঠি গ'ল, এতিয়া তেল দিব আৰু বহাই দিম। এই যে চব মাল ৰেডি। এইফালে মছলা আৰু পিহি আছে। এই যে এইফালে এই গৰম মছলা পিহি আছে, জ্বালা কাটি আছে, নহ'লে ফুটি যাব ভয় থাকে, হয় না নাই? কাটি ল'ব লাগে, তাৰ কাৰণে ফুটি যাব পাৰে। বেলেগ ৰিক্স নাই, চকুত পৰিব পাৰে। মাংস এইবাৰ যাব জলকীয়া গ'ল। এইবাৰ যাব গণপাত, মানে এইবাৰ যাব পিঁয়াজ গ'ল গাইছ। এইবাৰ যাব কি? এইবাৰ একো নাযায়। এইবাৰ লৰাব লাগিব। চাই থাকক, লাৰি আছে। এইবাৰ পিঁয়াজ ভাজা হৈ গ'ল। এইবাৰ মাংস দিম। এই মাংস গ'ল। পানী আছে, পানীখিনি নেদো। পানী আছে ইয়াতে, সেই গৈ আছে মাংস, দিয়া শেষ। এতিয়া এইবাৰ লাৰিব লাগিব। এইবাৰ দি আছে হালধি, এই যে হালধি দিল, আৰু নিমখ। নিমখটো সোৱাদ অনুসাৰ দিলে হ'ল। হয় দিয়ক, যাক যেনেকুৱা লাগে। এইবাৰ লাৰিব লাগিব। চাওক লাৰি আছে। এইবাৰ দিয়া হ'ব মছলা। এইটো কি গ'ল? এইটো দিম আমি আদা নহৰু। এইটো আদা, আৰু ইফালে যাব নহৰু গ'ল। এক লগত জিৰাও দি দিম। চব ফ্ৰাই কৰি ল'ম। এইবাৰ লাৰিব লাগিব, যিহেতু মাংসটো আমাৰ সিজি গৈছে, তো এতিয়া আৰু সিজিব নালাগে। তো তাৰ কাৰণে এই মছলাবিলাক দি দিয়া হ'ল। আৰু তো গাইছ, এতিয়া কি আলু আৰু বিলাহী দিম। এই আলু গৈ আছে,
আৰু এতিয়া বিলাহী বিলাহীও দি দিলোঁ এইবাৰ লাৰিব লাগিব লাৰিব লাগিব এইবাৰ আলুটো সিজাৰ কাৰণে গাইছ পানী পানী দিব লাগিব পানী আৰু ঢাকন দিব লাগিব নহ'লে আলুটো কেনেকৈ কাঁচা কাঁচা লাগিব আলু নিসিজিব তো এতিয়া পানী দি সিজাব দিলোঁ তো অলপমান ফ্ৰাই কেইটামান ওলাই লৈছোঁ আৰু লগতে চিঙৰা মানে চিঙৰাটো চাহ খাব আনিছিল কিন্তু চাহ খোৱা নহ'ল যিহেতু সেইকাৰণে এইবাৰ গাহৰিৰ লগত মাৰি আছোঁ তো এতিয়া খাই দেখাব কেনে চিঙৰাৰ লগত গাহৰি কেনে তামাম টেষ্টি তামাম ৱাও তো ময়ো খাই দেখোঁ এটুকুৰা এইটো মজা কাষেদি ওলাব চাওক জুই কেনেকৈ লাগিছে কথা ক'ব নাপাছোঁ মানে ভয়টো আমাৰ মাংস ৰেডি গাইছ এনেকুৱা কৰিলোঁ আমি মাংস বাকী আধা কেজিৰ মোটামুটি 1 পোৱামান খালোঁৱে 1 পোৱা নাই খা আধা পোৱামান খাইছোঁ তো বাকী এইখিনি আছে এইবাৰ ভাতেদি পূৰা মাৰি দিম আমি আপোনালোকক খাই দেখুৱাই আছোঁ কেনেকুৱা তেজ হৈছে আমি বনাইছোঁ যিহেতু তেজ হ'বই নহ'লে হ'ব আমি বনাইছোঁ নহ'লে আমাৰ বনোৱা হ'ব না নহ'লে হোৱা বুলি ক'ম হয় না নাই হয় গাইছ এইবাৰ ওলাই আছে মাংস এই চাওক 2টা বাতি যিহেতু আমি দুজনে খাম যেন ভাত ওলালে মই ইয়াতে খাম মানে তলত খাব নোৱাৰোঁ অলপমান প্ৰব্লেম হয় মানে মাংস উলিয়াই আছে গাইছ উলিয়াই এই জুই জ্বলি নাই বৰ্তমান তো এইবাৰ টেষ্ট কৰিব গাইছ নিজে মানে নিজে টেষ্ট কৰিব দে নিজে টেষ্ট কৰিম আগত এই লাইনটোও গ'ল গাইছ লাইনটোও আমাৰ এই চাওক মানে এইটো মানে বেটাৰী লাইট হয় তো লাইনটোও গ'ল এই টেষ্ট কৰিম টেষ্ট কেনে বেয়া হ'লেও ভাল যিহেতু আমি বনাইছোঁ হয় না নাই ভালে হৈছে ভালে হৈছে তো মই খাই দেখোঁ এইবাৰ গাইছ খালোঁ দে ভাত মানে এই চাওক অলপমান খালোঁ আৰু খাইয়ে আছে বৰ্তমান তো মানে কি কৰিব ভাতৰ লগত খোৱা বস্তু নহয় এইটো মোক গামাই যায় মানে টেঙা দিছোঁ মাংসটো অলপ অলপ টেঙা হৈছে তেতিয়াও মানে মুখত যোৱাৰ লগে লগে একদম মিঠা হৈ যায় তো মই বেছি খাব নোৱাৰোঁ বাৰু মাংস মোটামুটি হায়েষ্ট খালে মই 5-8 পিচ 8 পিচৰ বেছি মই মাংস খাবই নোৱাৰোঁ যি দিয়ক মাংস মই খাব নোৱাৰোঁ মানে মাংসৰ প্ৰতি মই কিয় বা এনেকুৱা বেলেগে খাব পাৰে মানে ধৰি লওক এই যে খাই আছে তো পূৰা মাৰি দি আছে কিন্তু মই খাব নোৱাৰোঁ অলপমান কিবা বেলেগ লাগে আৰু বেলেগ লাগে এই যে খাই আছে খাব পাৰিবিনে মুখখন আমাই গৈছে না আমাৰ নাই আৰু খাম আৰু যাব যাব বাকী টেষ্টটো টেষ্ট মজা মজা তো বাকী ভালেই হৈছে বাৰু অলপমান টেঙা হৈছে মাংসটো মানে টেঙাটো হ'ব লাগে কি কাৰণত যে যদি খাওঁ মুখখন নামায় কিন্তু টেঙাটো হোৱাৰ পিছতো মুখখন নামাই যাওঁ তো দিয়ক এইটোৱে আমাৰ ৰেচিপি বা ব্লগ যিয়ে নহওক